হেল্ল' এভৰিৱান, বহুত দিনেই হ'ল পিছে একো ভিডিঅ' আপলোড কৰিব পৰা নাই। একেবাৰে ভাগৰুৱা হৈ গৈছোঁ কামৰ ব্যস্ততাত। একেবাৰে পিঠি দিয়াৰ নিচিনা হ'ল। আৰু আজি মই আপলোড কৰিছোঁ কেৱল আপোনালোকৰ কাৰণে মোৰ স্পেচিয়েল মটন কাৰী ৰেচিপিটো। যিহেতু মোৰ চেনেলত বহুতকেইটা মটন কাৰীৰ ৰেচিপি আছে, তথাপিও মই যেতিয়াই মটন বনাওঁ আৰু সদায় মই ভিডিঅ' কৰি ৰাখোঁ আৰু খুব বেছি মই ভাল পাওঁ আৰু খুব বেছি টেষ্টি হৈছিলে। আপোনালোকে দেখিছেই। ইয়াত তেল গৰম কৰিলোঁ, তাত দিলোঁ মই গোটা জিৰা, পিঁয়াজ, বিলাহী আৰু গুড়ি মছলা। ইয়াত মই দিলোঁ গোটা জিৰা গুড়ি, জালুকৰ গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি, তাৰপাছত এটা ধুনীয়া পেষ্ট বনাই মই তাত দি দিলোঁ। আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰখা মাংসখিনিও এড কৰিলোঁ। তাৰপাছত যিহেতু ভাজি হৈ গৈছিলে আৰু মই তাত দিলোঁ গৰম পানী, আৰু এয়া মোৰ স্পেচিয়েল পোলাও আৰু মটন ৰেডি। আপোনালোকে ট্ৰাই কৰিবচোন, বিৰাটেই টেষ্টি আছিলে। চ' আজিলৈ